আইএছ ভিলেজৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি আপোনালোকক এই মাহৰ নতুন চৰকাৰী ঘৰৰ আপডেট দিবলৈ ওলাইছো। আপোনালোকে মোৰ আগৰ ভিডিঅ' কেইটাত কমেন্ট কৰিছিলে যে আপোনাৰ জিলা আপোনাৰ ব্লগত নতুনকৈ চৰকাৰী ঘৰৰ কিমানখন আপডেট হৈছে সেইটো জনাবলৈ। আজি বিশেষ কেইখন জিলা বিশেষ কেইখন ব্লগ দেখুৱাম যে এই জিলা কেইখনত নতুনকৈ চৰকাৰী ঘৰৰ কিমানখন আপডেট হৈছে আৰু এই নতুনকৈ আপডেট হোৱা চৰকাৰী ঘৰৰ প্ৰথম কিস্তি কেতিয়া দিয়া হ'ব আৰু কোন সকলৰ নাম ভেৰিফাই লিষ্টত সোমাইছে সম্পূৰ্ণ আপোনালোকক আজি এই ভিডিঅ'ত জনাবলৈ চেষ্টা কৰিম। এই অক্টোবৰ আৰু নৱেম্বৰ মাহত বহুতৰ নামত আহিছে নতুন চৰকাৰী ঘৰ। আপোনালোকে যদি এতিয়ালৈকে জানিব পৰা নাই যে আপোনাৰ নামত এখন নতুন চৰকাৰী ঘৰ আহিছেনে তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণ চাওক। মই আপোনালোকক জনাই দিম যে আপোনাৰ নামত এখন চৰকাৰী ঘৰ আহিছেনে আৰু আপোনাৰ নামটো ভেৰিফাই লিষ্টত সোমাইছেনে সম্পূৰ্ণ আপোনালোকক জনাই দিম এই ভিডিঅ'ত। গতিকে এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। চেনেলটোলৈ যদি প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব যাতে তেনেকুৱা ইনফৰমেটিভ ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায়। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকক দেখুৱাই লৈছো ধেমাজি জিলা। ধেমাজি জিলা মিখোৱা যিখন ব্লগ আছে এই ব্লগটো দেখুৱাই লৈছো। এই ধেমাজি জিলাৰ পৰা বহুতে কমেন্ট কৰিছিলে যে তেওঁলোকৰ ব্লগত কিমানজনৰ নামত চৰকাৰী ঘৰ আহিছে আৰু কিমানখন আহিছে। এই জিলাখনত অক্টোবৰ আৰু নৱেম্বৰ মাহ মিলাই 442খন নতুন ঘৰ আহিছে। এই 442খনৰ ভিতৰত প্ৰথম আপোনালোকক দেখুৱাই লৈছো 4খন ঘৰ। এই 4খন ঘৰ আহিছে অক্টোবৰ মাহৰ 3 তাৰিখ। এই ঘৰখিনিৰ ক্ৰেডিট ডেট হ'ল অক্টোবৰ মাহৰ 3 তাৰিখ। অক্টোবৰ মাহৰ 3 তাৰিখ এই ঘৰখিনি ক্ৰেডিট হৈছে আৰু এই পঞ্চায়ত কেইটাৰ নাম হ'ল জৰকাটা যিখন পঞ্চায়ত আছে এই জৰকাটা পঞ্চায়তত এই ঘৰখিনি আহিছে। এই ধেমাজি জিলাৰ আৰু 9খন ঘৰ আপোনালোকক দেখুৱাই দিছো। এই 9খন ঘৰৰ ক্ৰেডিট ডেট কেতিয়া হৈছে সেইটো আপোনালোকক জনাই দিছো। এই 9খন ঘৰৰ ক্ৰেডিট ডেট হ'ল অক্টোবৰ মাহৰ 30 তাৰিখ। অক্টোবৰ মাহৰ 30 তাৰিখ এই ঘৰখিনি চেংচন হৈছে আৰু পঞ্চায়ত কেইটাৰ নাম হ'ল চিচিমুখ যিখন পঞ্চায়ত আছে এই পঞ্চায়তত আহিছে আৰু জোৰখাটা যিখন পঞ্চায়ত আছে এই পঞ্চায়তত আহিছে। তাৰপিছত আছে মিখোৱা যিখন পঞ্চায়ত আছে এই পঞ্চায়ত কেইটাত এই ঘৰখিনি ক্ৰেডিট হৈছে এই ঘৰখিনি আহিছে আৰু এই ঘৰখিনিৰ চেংচন ডেট হ'ল অক্টোবৰ মাহৰ 30 তাৰিখ। ডেট অফ ক্ৰেডিট হ'ল অক্টোবৰ মাহৰ 30 তাৰিখে। যিসকলৰ নামত এই ঘৰখিনি আহিছে তেওঁলোকে অতি সোনকালে ঘৰৰ টকা লাভ কৰিব। ইয়াৰ পিছত এই ধেমাজি জিলাৰ আৰু কেইখন ঘৰ দেখুৱাই লৈছো। এই ঘৰখিনি আহিছে এই মাহৰ নৱেম্বৰ মাহৰ 5 তাৰিখ এই ঘৰখিনি ক্ৰেডিট হৈছে। ডেট অফ ক্ৰেডিট হ'ল নৱেম্বৰ মাহৰ 5 তাৰিখ। যিসকলৰ নামত এই ঘৰখিনি আহিছে তেওঁলোকে অতি সোনকালে প্ৰথম কিস্তি লাভ কৰিব 32,500কৈ আৰু পঞ্চায়তৰ নাম হ'ল জৰখটা পঞ্চায়ত আৰু এই ঘৰখিনি আহিছে এই মাহৰ নৱেম্বৰ মাহৰ 5 তাৰিখ চেংচন হৈছে। এই ধেমাজি জিলাৰ পৰা বহুতে কমেন্ট কৰিছিলে যে তেওঁলোকৰ জিলাটো দেখুৱাবলৈ তেওঁলোকৰ জিলাত কিমানখন ঘৰ আহিছে সেইটো জনাবলৈ আপোনালোকক মই জনাই দিছো। এতিয়া আপোনালোকক এই ধেমাজি জিলাৰ ভেৰিফাই লিষ্টটো দেখুৱাই লৈছো। এই ভেৰিফাই লিষ্টত টোটেল আহিছে 91খন। এই নতুন ভেৰিফাই লিষ্টত 91 জনৰ নাম সোমাইছে। নতুন 91 জনৰ নাম ভেৰিফাই হৈছে। যিসকলৰ নাম ভেৰিফাই হৈছে তেওঁলোকে এখন চৰকাৰী ঘৰ লাভ কৰিব। আপোনালোকে নিশ্চয় দেখিছে ভেৰিফাইড বুলি। এই নামবোৰ কেতিয়া ভেৰিফাই কৰা হৈছে সেই ডেটটো ইয়াত দিয়া আছে। আপোনালোকে নিশ্চয় দেখিছে ডেটটো চেংচন ডেট আছে তাৰপিছত আছে ভেৰিফাই ডেট। এই ভেৰিফাই ডেটটো ইয়াত দিয়া আছে আপোনালোকে নিশ্চয় দেখি আছে। ইয়াৰ পিছত আপোনালোকক আৰু এখন জিলা দেখুৱাই লৈছো। এই জিলাখনৰ নাম হ'ল বিশ্বনাথ জিলাৰ বিহালী যিখন ব্লক এই ব্লকটো দেখুৱাই লৈছো। এই ব্লকত টোটেল ঘৰ আহিছে 233খন নতুন ঘৰ আহিছে। এই 233 ভিতৰত আপোনালোকক প্ৰথম দেখুৱাই লৈছো কেইখনমান ঘৰ। এই ঘৰখিনি ক্ৰেডিট ডেট হ'ল অক্টোবৰ মাহৰ 30 তাৰিখ। অক্টোবৰ মাহৰ 30 তাৰিখ এই ঘৰখিনি চেংচন হৈছে আৰু পঞ্চায়তৰ নাম হ'ল চেৰেলিয়া যিখন পঞ্চায়ত আছে এই পঞ্চায়তত এই ঘৰখিনি আহিছে আৰু এই ঘৰখিনি আহিছে অক্টোবৰ মাহৰ 30 তাৰিখ। ইয়াৰ পিছত এই বিশ্বনাথ জিলাৰ বিহালী ব্লকৰ আৰু কেইখনমান ঘৰ দেখুৱাই লৈছো। এই ঘৰখিনিৰ এতিয়ালৈকে ক্ৰেডিট ডেট অহা নাই। এই ঘৰখিনিৰ এতিয়ালৈকে ক্ৰেডিট ডেট অহা নাই। এদিন দুদিনৰ ভিতৰত ঘৰখিনিৰ ক্ৰেডিট ডেট আহি যাব আৰু যিসকলৰ নাম আহিছে তেওঁলোকে অতি সোনকালে প্ৰথম কিস্তি লাভ কৰিব আৰু পঞ্চায়ত কেইটাৰ নাম হ'ল তেলেংগানিয়া যিখন পঞ্চায়ত আছে এই পঞ্চায়তত আহিছে। তাৰপিছত আছে বৰগাং যিখন পঞ্চায়ত আছে এই পঞ্চায়তত এই ঘৰখিনি আহিছে। তাৰপিছত এই বিশ্বনাথ জিলাৰ আৰু কেইখনমান ঘৰ দেখুৱাই লৈছো আৰু এই ঘৰখিনি আহিছে অক্টোবৰ মাহৰ 25 তাৰিখ। অক্টোবৰ মাহৰ 25 তাৰিখ এই ঘৰখিনি ক্ৰেডিট হৈছে। ডেট অফ ক্ৰেডিট ডেট হ'ল অক্টোবৰ মাহৰ 25 তাৰিখ আৰু প্ৰথম কিস্তি আহিব 32,500কৈ আৰু পঞ্চায়ত কেইটাৰ নাম হ'ল বৰগাং পঞ্চায়ত আৰু চেলেৰিয়া যিখন পঞ্চায়ত আছে এই পঞ্চায়তত এই ঘৰখিনি আহিছে। ইয়াৰ পিছত আপোনালোকক দেখুৱাই লৈছো দৰং জিলাৰ কালাইগাঁও যিখন ব্লক আছে এই ব্লকৰ ভেৰিফাই লিষ্টটো আপোনালোকক দেখুৱাই লৈছো। ভেৰিফাই লিষ্টটোত আপোনালোকে দেখিবলৈ পাব ভেৰিফাইডো আছে তাৰপিছত ৰিজেক্টো হৈছে। বহুতৰ নাম ৰিজেক্ট হৈছে বহুতৰ নাম ভেৰিফাইড হৈছে। টোটেল ঘৰ আহিছে 76খন। এই 76খন ঘৰৰ ভিতৰত কোনোবাৰ যদি ভেৰিফাইড হৈছে আন কোনোবাৰ ৰিজেক্টো হৈছে। বহুতৰ নাম ৰিজেক্ট হৈছে আন বহুতৰ নাম
ভেৰিফাইড হৈছে যিসকলৰ নাম ৰিজেক্ট হৈছে ইয়াত ৰিজেক্ট আছে আৰু যিসকলৰ নাম ভেৰিফাই হৈছে তেওঁলোকৰ ভেৰিফাই হৈ গৈছে যিসকলৰ নাম ভেৰিফাই হৈছে তেওঁলোকক প্ৰথম কিস্তি দিয়া হৈছে আন বহুতৰো দিয়া নাই মোটামুটি 1-2 দিনৰ ভিতৰত তেওঁলোকে প্ৰথম কিস্তি লাভ কৰিব যিসকলৰ নাম ভেৰিফাই হৈছে আপোনালোকে চাই লওক তেওঁলোক প্ৰথম কিস্তি দিয়া হৈছে 32500 কৈ এই দৰং জিলাৰ কালাইগাঁও ব্লগৰ পৰা বহুতে কমেন্ট কৰিছিল যে তেওঁলোকৰ ভেৰিফাই লিষ্টটো দেখুৱাবলৈ মই আপোনালোকক এই নতুন ভেৰিফাই লিষ্টটো দেখুৱাই লৈছো আপোনালোকে আপোনাৰ নিজৰ ব্লগৰ ভেৰিফাই লিষ্টটো চাব বিচাৰিলে আপোনালোকে কমেন্ট কৰিব পাৰে মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম যে আপোনাৰ নিজৰ জিলাৰ নিজৰ ব্লগৰ ভেৰিফাই লিষ্টটো ইয়াৰ পিছত আপোনালোকক আৰু এখন জিলা দেখুৱাই লৈছো এই জিলাখনৰ নাম হ'ল হোজাই জিলা দলপুখুৰী যিখন ব্লগ আছে এই ব্লগটো দেখুৱাই লৈছো এই হোজাই জিলা দলপুখুৰী ব্লগৰ টোটাল ঘৰ আহিছে 360 খন এই 360 খনৰ ভিতৰত প্ৰথম আপোনালোকক কেইখনমান ঘৰ দেখুৱাই লৈছো এই ঘৰখিনি ক্ৰেডিট ডেট হ'ল অক্টোবৰ মাহৰ 28 তাৰিখ এই ঘৰখিনি ক্ৰেডিট হ'ল ডেট অফ ক্ৰেডিট ডেট হ'ল অক্টোবৰ মাহৰ 28 তাৰিখ আৰু এই ঘৰখিনি পঞ্চায়ত কেইটাৰ নাম হ'ল লস্কৰপাতাৰ বৰদলং বালুকমাৰী মিলিক বস্তি যিখন পঞ্চায়ত আছে এই পঞ্চায়তত এই ঘৰখিনি আহিছে অক্টোবৰ মাহৰ 28 তাৰিখ এই হোজাই জিলাৰ ভেৰিফাই লিষ্টটো আপোনালোকক দেখুৱাই লৈছো বহুতৰ নামত ভেৰিফাই হৈছে আন বহুতৰ ভেৰিফাই হোৱা নাই বহুতৰ নাম ৰিজেক্ট হৈছে আন বহুতৰ নাম ভেৰিফাইড হৈছে যিসকলৰ নাম ভেৰিফাই হৈছে তেওঁলোকে প্ৰথম কিস্তি লাভ কৰিছে কোনোবাই প্ৰথম কিস্তি লাভ কৰিছে কোনোবা দুটা কিস্তি পাইছে যিসকলৰ নাম ভেৰিফাইড হৈ গৈছে তেওঁলোকক প্ৰথম কিস্তি দিয়া হৈছে দ্বিতীয় কিস্তিও দিয়া হৈছে কোনোবাই দুটা কিস্তি পাইছে কোনোবাই এটা কিস্তি পাইছে যিসকলে কিস্তি পাইছে তেওঁলোকৰ ইয়াত এমাউন্ট লিখা আছে আৰু যিসকলে এতিয়ালৈকে প্ৰথম কিস্তি পোৱা নাই তেওঁলোকৰ 00 দিয়া আছে আপোনালোকে নিশ্চয় দেখিছে যে কোনটো জিলা কোনটো ব্লগত কিমানখন নতুন ঘৰ আহিছে কোনটো ডেটত ক্ৰেডিট হৈছে আপোনালোকে নিশ্চয় দেখিছে আপোনালোকে যদি আপোনাৰ নিজৰ ব্লগৰ নিজৰ পঞ্চায়তৰ কিমানখন ঘৰ আহিছে সেইটো জানিব বিচাৰিছে তেতিয়াহলে আপোনালোকে কমেন্ট কৰিব আশা কৰিছো ভিডিওটো ভাল লাগিছে যদি ভাল লাগে তেতিয়াহলে এটা লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিৰ ভিডিওটো ইমানে আছিল ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে ধন্যবাদ আপোনালোকৰ দিনটো শুভ হওক থ্যাংক ইউ সো মাচ জয় হিন্দ